শিলৰ চোলা। প্ৰথম দৃশ্য। ৰজা শিলাদিত্য এটা শিলৰ মূৰ্তিৰ আগত থিয় দি আছে। ওচৰতে তেওঁৰ মন্ত্ৰী। মন্ত্ৰী, এই মূৰ্তিটো বাৰু ইয়াত কিমান দিনৰ পৰা আছে? বহুত দিনৰ পৰা আছে মহাৰাজ। আমি জনাত আপোনাৰ ককা দেউতা মহাৰাজ জলাদিত্যই মূৰ্তিটো সজাইছিল। ককা দেউতা মৰি গ'ল, অথচ তেওঁ সজোৱা শিলৰ মূৰ্তিটো এতিয়াও আছে। কি আচৰিত! চোৱাচোন, মূৰ্তিটোৰ গাত কেনে ধুনীয়াকৈ শিলেৰে চোলা কাপোৰ কৰি থৈছে। এই কাপোৰ নাফাটেও নিছিগেও। হয় মহাৰাজ, শিলৰ বস্তু ক'ত ফাটিব? মোৰ মনত এটা কথা খেলাইছে মন্ত্ৰী। মহাৰাজ, ককা দেউতাই যদি শিলৰ মূৰ্তিক শিলৰ চোলা নিপিন্ধাই নিজেই পিন্ধিলেহেঁতেন, তেওঁ কিজানি শিলৰ দৰে অজৰ অমৰ হ'লহেঁতেন। মহাৰাজ, আপুনি কথাটো ভাবিছে সঁচা, কিন্তু মানুহ জানো অমৰ হ'ব পাৰে মহাৰাজ? মই সেইবোৰ নাজানো। মই এটা শিলৰ চোলা পিন্ধিম। মোক এটা শিলৰ চোলা লাগিবই। মহাৰাজ, শিলৰ চোলা শিলৰ মূৰ্তিয়েহে পিন্ধে। আপুনিতো শিলৰ মূৰ্তি নহয়। আপুনি পাট মেজাংকৰি আদিৰেহে চোলা পিন্ধিব লাগে। মই সেইবোৰ নাজানো। তুমি 7 দিনৰ ভিতৰত মোক এটা শিলৰ চোলা আনি দিবই লাগিব, নহ'লে তোমাৰ মন্ত্ৰীৰ বাপটো নাথাকেই তোমাৰ প্ৰাণদণ্ড হ'ব। বুজিলা? 7 দিন মাত্ৰ সময় দিলোঁ তোমাক। হয় শিলৰ চোলা আনি দিবা, নহয় ফাঁচীৰ ৰছীত ওলমিবা। বুজিলা? ৰজা ওলাই যায়। হয়, মোৰ কপাল। এনে অবুজন ৰজাক লৈ কি কৰা যায় বাৰু? মন্ত্ৰীও যায়গৈ। দ্বিতীয় দৃশ্য। মন্ত্ৰীৰ জীয়েক মনুমতীয়ে হাতত ৰঙীন সূতা লৈ কিবা সি আছে। বিষণ্ণ মনেৰে মন্ত্ৰী সোমাই আহে। কি হ'ল পিতাদেউ? তুমিচোন বৰ দুখ মনেৰে ঘৰ সোমাইছাহি। দেশত কিবা যুদ্ধ বিগ্ৰহ হৈছে নেকি? নহয় আই, যুদ্ধ বিগ্ৰহ একো হোৱা নাই। মোৰহে মৰণৰ কাষ চাপিছে। আৰু 7 দিনৰ পাছত পিতাদেউক আৰু নাপাবি। কি দুখ লগা কথাবোৰ কৈছা পিতাদেউ? গা অসুখ কৰিছে যদি কবিৰাজ মহাশয়ক মাতি পঠাওঁ। তুমি অলপ শোৱা। নহয় আই, কোনো কবিৰাজে একো কৰিব নোৱাৰে। শিলৰ চোলা দিব নোৱাৰিলে ৰজাই হেনো মোক মৃত্যুদণ্ড দিব। শিলৰ চোলা? কি শিলৰ চোলা? মই একো বুজা নাই। আজি মহাৰাজ শিলাদিত্যৰ মনত খেলাল বোলে। তেওঁ যদি শিলৰ চোলা পিন্ধে, তেওঁ হেনো শিলৰ দৰে অজৰ অমৰ হ'ব। গতিকে তেওঁক শিলৰ চোলা লাগে। 7 দিনৰ ভিতৰত দিব নোৱাৰিলে মোক হেনো ফাঁচী কাঠত ওলমাব। মহাৰাজক শিলৰ চোলা লাগে? হয় আই,
এনে অসম্ভৱ কামনো কোনে কৰিব পাৰে বাৰু? পাৰিম পিতাদেউ, মই কিবা এটা ব্যৱস্থা কৰিব পাৰিম। তুমি চিন্তা নকৰিবা। তুমি এই ছদিন ঘৰতে পুথি পাজি পঢ়ি থাকা। ঈশ্বৰৰ ইচ্ছামতেই মই সমস্যাটো সমাধান কৰিম। তৃতীয় দৃশ্য, ৰজা হীৰাদিত্য ৰাজসভাত বহি থাকে। আজি 6 দিন পাৰ হ'ল, মন্ত্ৰীয়ে দেখোন এতিয়ালৈকে চোলাটো নানিলে। খবৰ ল'লেও মন্ত্ৰীৰ জীয়েকজনীয়ে কৈ পঠাই দেউতাক বোলে শিলৰ সূতা কটাত ব্যস্ত, একোবাৰ কয় বোলে কাপোৰ বোৱাত ব্যস্ত। অথচ আজি 7 দিন হ'লেই দেখোন দুৱৰী এজন নাহে। মহাৰাজ, মন্ত্ৰীৰ জীয়েক মনোমতী দুৱাৰত আহি ৰৈ আছেহি। হাতত কিবা আনিছে নেকি? নাই অনা দেখোন মহাৰাজ, সুদা হাতেই আহিছে। যা, পঠিয়াই দেগৈ। দুৱৰী যোৱাৰ লগে লগে মনোমতী ওধাটো খাই সোমাই আহে। মহাৰাজৰ জয় হওক। মই এটা বিশেষ সকামতহে মহাৰাজৰ ওচৰ চাপিছো। চোলা হ'লনে নাই দেউতাৰ? হৈছে আৰু কিবা এটা বৰ ডাঙৰ লেঠা হ'ল। কি লেঠা হ'ল আকৌ? এটা বস্তু পালে পিতাদেৱৰ কামটো সম্পূৰ্ণ হ'ব। কি বস্তু লাগে? ৰাজভঁৰালৰ পৰা লৈ যোৱা। মোক আজি শিলৰ চোলা লাগিবই। মহাৰাজৰ আদেশ পালেই মই ৰাজভঁৰাললৈ যাম বস্তুটো আনিবলৈ। আপোনাৰ ভঁৰালতনো কিহৰ অভাৱ, নহয় জানো মহাৰাজ? ঠিকেই কৈছা তুমি। কোৱা, কি লাগেনো তোমাক? দেউতাই কৈছে বোলে শিলৰ চোলা পানীৰ বেজীৰেহে শিৱ পাৰি। এতিয়া পানীৰ বেজী এটা পালেই চোলা শেষ হয়। মহাৰাজে যদি পানীৰ বেজী? পানীৰ বেজীৰে শিলৰ চোলা শিব? পানীৰ বেজীটো সম্ভৱ? মন্ত্ৰীয়েনো এনে অসম্ভৱ বস্তু এটা কিয় বিচাৰিছে? বুজিছো, শিলৰ চোলা হিয়াটো চাগে তেনে অসম্ভৱেই। মহাৰাজ, পানীৰ বেজীৰ বাবে দেউতা ৰৈ আছে। আপোনাৰ আদেশ পালেই বাৰু, মই সকলো বুজিলো। তুমি বৰ বুদ্ধিমতী ছোৱালী। যোৱা, দেউতাৰাক ৰাজসভালৈ পঠিয়াই দিয়া। কবা, মোৰ পানী বেজীও নাই আৰু শিলৰ চোলাও মোক নালাগে। ভাল মহাৰাজ, এতিয়া সেৱাহে। সেৱা কৰি মনোমতী ওলাই যায়। সমাপ্ত।